দক্ষিণ বৰপেটা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ সৰণী সমিতিয়ে যোৱা ৬২ বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে গুৰুজনাৰ সৰণী সভা, সত্ৰীয়া গীত মাত, নাট ভাওনা আদিৰ আয়োজন কৰি আহিছে। এইবেলিও অহা ২৪, ২৫, ২৬ ভাদ ৫৭৬ সংখ্যাব্দ ১০, ১১, ১২ ছেপ্টেম্বৰ ২০২৫ খ্ৰীষ্টাব্দ বুধ, বৃহস্পতি আৰু শুক্ৰবাৰে তিনিদিনীয়াকৈ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ আয়োজন কৰা হৈছে। এইখিনিতে আমি আপোনালোকক জনাওঁ যে শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱৰ লগত সংগতি ৰাখি বৰপেটা সত্ৰ প্ৰতিষ্ঠাৰ আদিভাগত শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ দ্বাৰা ৰচিত অধুনালুপ্ত ৰাম ভাওনা নামৰ নাটখন একেৰাহে ৫টি নিশা পৰিৱেশিত হোৱাৰ সময়ত গুৰুজনাৰ নিৰ্দেশত বিশেষ দায়িত্ব বহন কৰা তেখেতৰ একান্ত অনুগত নৃত্যপটু কাৰুশিল্পী সুন্দৰা নটুৱাৰ নামত এই বছৰৰ পৰা এটি বঁটা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সত্ৰীয়া শিল্পী প্ৰয়াত মনোৰঞ্জন দাস স্মাৰক প্ৰথম বাৰ্ষিক সুন্দৰা নটুৱা বঁটা প্ৰদান কৰা হ'ব। আমাৰ সকলোৰে পৰিচিত, আমাৰ সকলোৰে চিনাকি অসমৰ এগৰাকী বিশিষ্ট চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা পৰিচালক প্ৰাঞ্জল শইকীয়াক এইবাৰ সুন্দৰা নটুৱা বঁটা, যিটো বঁটা এইবাৰ প্ৰৱৰ্তন কৰা হৈছে, আৰু প্ৰথম বাৰ্ষিক মনোৰঞ্জন দাস স্মাৰক বঁটাটি এইবাৰ আমি প্ৰাঞ্জল শইকীয়ালৈ আগবঢ়াইছোঁ। আৰু এইখিনিতে জনাইছোঁ যে ভাৰত চৰকাৰৰ অধীনৰ সংগীত নাটক একাডেমীৰ সৈতে যুক্ত হৈ অংকীয়া নাটৰ উৎকৰ্ষ সাধন আৰু প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে শ্ৰীযুত প্ৰাঞ্জল শইকীয়ালৈ এই সন্মান আগবঢ়োৱা হৈছে আৰু তেখেতক এই বঁটাটি প্ৰদান কৰা হ'ব ছেপ্টেম্বৰৰ দিনা তেখেতক এই বঁটাটি